আমি গ্ৰীণ ৰিভলিউশ্যনৰ বিষয়ে ডিছকাছ কৰি আছিলোঁ আৰু আজি আমি ডিছকাছ কৰিম গ্ৰীণ ৰিভলিউশ্যনে ভাৰতবৰ্ষৰ অৰ্থনীতিত কেনেধৰণৰ প্ৰভাৱ পেলাইছে, ইয়াৰ ইকনমিক বেনিফিটছ কি, গ্ৰীণ ৰিভলিউশ্যনৰ কাৰণে অৰ্থনৈতিক কি সুবিধা আহৰণ কৰিছে আৰু ইয়াৰ গ্ৰীণ ৰিভলিউশ্যনৰ ডিসএডভান্টেজেছবিলাক, ইয়াৰ অসুবিধাসমূহৰ বিষয়ে আমি আজি আলোচনা কৰিম। আমি আজি ফাৰ্ষ্ট আলোচনা কৰিম ইকনমিক বেনিফিটছ অফ গ্ৰীণ ৰিভলিউশ্যন, সেউজ বিপ্লৱৰ অৰ্থনৈতিক সুবিধাসমূহ। সেউজ বিপ্লৱৰ ফলত ভাৰতীয় অৰ্থনীতিত কেনেধৰণৰ অৰ্থনৈতিক সুবিধাৰ সৃষ্টি হৈছে। প্ৰথমটোৱে হৈছে ইনক্ৰিজ ইন ফুড গ্ৰেইনছ আউটপুট। আমি কালি ডিছকাছ কৰিছিলোঁ যে গ্ৰীণ ৰিভলিউশ্যন সেউজ বিপ্লৱত কি ব্যৱহাৰ কৰা হয়, যে হাই ইল্ডিং ভেৰাইটি চিডছ, ইৰিগেশ্যন ফেচিলিটিছ থাকে, পেষ্টিচাইডছ থাকে, ফাৰ্টিলাইজাৰ্ছ থাকে, এগ্ৰিকালচাৰেল ক্ৰেডিট ফেচিলিটিছ থাকে, এটা ৰেগুলেটেড মাৰ্কেট ছিষ্টেমৰ সুবিধা থাকে, ঠিক আছে, আৰু ইম্প্ৰুভড বা মডাৰ্ণ টেকন'লজি ইউজ কৰি খেতি কৰা হয়, যাৰ বাবে সেউজ বিপ্লৱৰ ফলস্বৰূপে ভাৰতবৰ্ষৰ খাদ্য শস্যৰ উৎপাদন বৃদ্ধি হৈছে। ইনক্ৰিজ ইন ফুড গ্ৰেইন আউটপুট। সেউজ বিপ্লৱৰ প্ৰথমটো অৰ্থনৈতিক সুবিধাই হৈছে সেউজ বিপ্লৱে খাদ্যদ্ৰব্যৰ উৎপাদন বৃদ্ধি কৰিছে, ইনক্ৰিজ ইন ফুড গ্ৰেইন আউটপুট। অ'কে, এণ্ড দিছ ৱাজ দ্য মেজৰ এচিভমেণ্টছ অফ গ্ৰীণ ৰিভলিউশ্যন ইন ইণ্ডিয়া। আমি যদি এইটো ষ্টেটিষ্টিকেলি চাওঁ হিচাপটো, ইন 1951 ভাৰতবৰ্ষৰ ফুড গ্ৰেইনছ প্ৰডাকশ্যন আছিলে 54.9 মিলিয়ন টন, আৰু সেউজ বিপ্লৱ ষ্টাৰ্ট হৈছিলে 1965 আৰু 65ৰ পাছত লাহে লাহে ফুড গ্ৰেইনছৰ প্ৰডাকশ্যন ইনক্ৰিজ হৈছে, আৰু 2010-12 ইণ্ডিয়াৰ ফুড গ্ৰেইনছ প্ৰডাকশ্যন ইনক্ৰিজ হৈছে 257.44 মিলিয়ন টনল। অ'কে, অৰ্থাৎ সেউজ বিপ্লৱৰ ফলস্বৰূপে ভাৰতবৰ্ষৰ খাদ্যদ্ৰব্যৰ উৎপাদন বৃদ্ধি পাইছে। খাদ্যদ্ৰব্যৰ উৎপাদন বৃদ্ধি পোৱাটো ষ্টেটিষ্টিকেল হিচাপটো দেখুৱাইছে যে 1951 খাদ্যদ্ৰব্যৰ উৎপাদনৰ পৰিমাণ আছিলে কেৱল 54.9 মিলিয়ন টন, আৰু 2010-12 চনত সেই উৎপাদনৰ পৰিমাণ 257.44 মিলিয়ন টনলৈ ইনক্ৰিজ হৈছে। আৰু তোমালোকৰ কাৰণে হোমৱৰ্ক, এইটো 2020-21 বা 2019-20 ভাৰতবৰ্ষৰ খাদ্য শস্যৰ উৎপাদনৰ পৰিমাণটো তোমালোকে নিজে গুগল চাৰ্চ কৰি ল'বা, ঠিক আছে। এতিয়া চোৱা, খাদ্যদ্ৰব্য উৎপাদন বৃদ্ধি হোৱাৰ লগে লগে কি হৈছে, যিমানে খাদ্যদ্ৰব্য উৎপাদন বৃদ্ধি হ'ব সিমানে ইকনমি এখন কি হ'ব, খাদ্যদ্ৰব্য উৎপাদনৰ ক্ষেত্ৰত ছেল্ফ ছাফিচিয়েণ্ট হ'ব, ছেল্ফ ডিপেণ্ডেঞ্চি এচিভ কৰিব পাৰিব, অৰ্থাৎ খাদ্য শস্যৰ আমদানিৰ পৰিমাণ হ্ৰাস পাব। ইম্পৰ্ট অফ ফুড গ্ৰেইনছ, এমাউণ্ট অফ ফুড গ্ৰেইনছ ইম্পৰ্ট ডিক্ৰিজেছ, ঠিক আছে। আৰু সেইটো আমি যদি ষ্টেটিষ্টিকেলি মেজাৰ কৰোঁ তেতিয়া আমি ক'ব পাৰোঁ যে 1970-71 ভাৰতবৰ্ষৰ খাদ্যদ্ৰব্যৰ টোটেল ইম্পৰ্ট কিমান ইম্পৰ্ট কৰিছিলে, টোটেল ইম্পৰ্টৰ 48.1% আছিলে ফুড গ্ৰেইনছ ইম্পৰ্ট, অৰ্থাৎ ভাৰতবৰ্ষৰ মুঠ আমদানিৰ 48.1% খাদ্য শস্য উৎপাদন কৰিছিল 1970-71। অৰ্থাৎ ভাৰতে খাদ্য শস্যৰ বাবে, খাদ্যদ্ৰব্যৰ বাবে অন্যান্য দেশৰ ওপৰত নিৰ্ভৰশীল হ'ব লগা হৈছিল। কিন্তু সেউজ বিপ্লৱৰ ফলস্বৰূপে যেতিয়া ভাৰতবৰ্ষৰ উৎপাদন বৃদ্ধি পালে, এগ্ৰিকালচাৰেল প্ৰডাক্টিভিটি ইনক্ৰিজ হ'ল, তেতিয়া 2011-12 ভাৰতবৰ্ষৰ মুঠ আমদানিকৃত দ্ৰব্য সামগ্ৰীৰ টোটেল ইম্পৰ্টৰ কেৱল 15.1%হে আছিলে খাদ্য শস্য, ঠিক আছে। এই এমাউণ্টটো হৈছে ভাৰতবৰ্ষৰ মুঠ আমদানিৰ প্ৰায় 15.1% হৈছে খাদ্যদ্ৰব্যৰ আমদানি। অ'কে, অৰ্থাৎ খাদ্যদ্ৰব্যৰ উৎপাদন বৃদ্ধি হোৱাৰ লগে লগে, এগ্ৰিকালচাৰেল প্ৰডাক্টিভিটি ইনক্ৰিজ হোৱাৰ লগে লগে ভাৰতবৰ্ষই খাদ্য শস্যৰ উৎপাদনত ছেল্ফ ছাফিচিয়েঞ্চি এচিভ কৰিব পাৰিলে, যাৰ ফলত খাদ্যদ্ৰব্যৰ আমদানিৰ পৰিমাণ হ্ৰাস হোৱা দেখা গ'ল। আৰু আমদানিৰ পৰিমাণ যিমানে হ্ৰাস হৈ আহে সিমানে কি হয়, এখন দেশৰ কাৰণে ভাল, এই বেলেঞ্চ অফ পে'মেণ্টত সহায় কৰে, ঠিক আছে। ছেকেণ্ড বেনিফিটছটো হৈছে জেনেৰেশ্যন অফ মোৰ এমপ্লয়মেণ্ট। generation of more employment.
কৰ্ম নিযুক্তিৰ সৃষ্টি generation of more employment in agriculture and non-agriculture sector in agriculture and non-agriculture sector কৃষি খণ্ড আৰু অনাকৃষি খণ্ডত কৰ্ম নিযুক্তিৰ সৃষ্টি কৰিছিল সেউজ বিপ্লৱৰ ফলস্বৰূপে ভাৰতবৰ্ষৰ কৃষি আৰু অনাকৃষি খণ্ডত কৰ্ম নিযুক্তিৰ সৃষ্টি হৈছিল the new agricultural strategy or new agricultural technology has generated more employment in the agricultural as well as non-agricultural sector okay কি কাৰণে হৈছিল চোৱা In the agricultural sector, changes in the biological inputs such as quality of seeds and the use of chemical fertilizers, pesticides have created more demand for labor to look after sowing, weeding and harvesting activities. Okay, and also the double cropping has also necessitates more labor. দেখা গৈছিল যে হেউজ বিপ্লৱৰ সময়ত যেটো নিউ এগ্ৰিকালচাৰ ষ্ট্ৰেটেজি এডপ্ট কৰিছিলে এগ্ৰিকালচাৰ ষ্ট্ৰেটেজি এডপ্ট কৰাৰ কাৰণে যেতিয়া আমি হাই কোৱালিটি সিডছ ব্যৱহাৰ কৰিছিল উচ্চ ক্ষমতা সম্পন্ন শস্য ব্যৱহাৰ কৰা হৈছিল ফাৰ্টিলাইজাৰ্ছ পেষ্টিসাইডছ ৰাসায়নিক সাৰ কীটনাশক দ্ৰব্য আদিসমূহ ব্যৱহাৰ কৰিছিল তাৰ ফলত উৎপাদন বৃদ্ধি পাইছিল আৰু উৎপাদন বৃদ্ধি হোৱাৰ বাবে যেটো খেতি কৰাৰ টাইমত আৰু খেতি চপোৱাৰ টাইমত অধিক লেবাৰৰ প্ৰয়োজন হৈছিল যেহেতু এটা ব্যাপক হাৰত কৃষি কাৰ্য কৰা হৈছিল গতিকে কৃষি কাৰ্য চোৱাচিতা কৰিবৰ কাৰণে অধিক পৰিমাণৰ লেবাৰৰ বা শ্ৰমিকৰ প্ৰয়োজন হৈছিল যে কৃষি খণ্ডত কৰ্ম নিযুক্তিৰ সৃষ্টি কৰিছিল ইয়াৰ উপৰিও যেটো ডাবল ক্ৰপিং প্যাটাৰ্ন বা মাল্টিপল ক্ৰপিং প্যাটাৰ্ন যেতিয়া একে সময়তে একেটুকুৰা মাটিতে কেবা ধৰণৰ খেতি বা বছৰৰ বিভিন্ন সময়ত বিভিন্ন ধৰণৰ খেতি কৰি থকাৰ বাবে সেই কৃষি কাৰ্যসমূহ পৰিচালনা কৰিবৰ কাৰণে ই অধিক শ্ৰমিকৰ প্ৰয়োজন হৈছিল আৰু ই কৰ্ম নিযুক্তিৰ সৃষ্টি কৰিছিল ঠিক আছে তাৰ উপৰিও কি হৈছিল যেতিয়া এগ্ৰিকালচাৰাল প্ৰডাক্টিভিটি ইনক্ৰিজ হৈছিল আমি কৈছো যে হেউজ বিপ্লৱৰ ফলস্বৰূপে এগ্ৰিকালচাৰাল প্ৰডাক্টিভিটি এগ্ৰি প্ৰডাকচন কি হৈছিল ইনক্ৰিজ হৈছিল আৰু এগ্ৰি প্ৰডাকচন ইনক্ৰিজ হোৱাৰ লগে লগে some agro-based industries grow up হৈছিল কিছুমান কৃষি ভিত্তিক agro-based industries কৃষি ভিত্তিক উদ্যোগ গ্ৰহ লৈ উঠিছিল ধৰিলা সুগাৰ ফেক্টৰী হ'ব পাৰে তেনেকে কটন ফেক্টৰী হ'ব পাৰে কপাহৰ পৰা তেনেকে যিবিলাক agro-based industry জুচ ফলমূলৰ জুচ তৈয়াৰ কৰা ফলৰ ৰস তৈয়াৰ কৰা কোম্পানী তেনেকুৱা agro-based কোম্পানী কিছুমান বা ইন্ডাষ্ট্ৰি কিছুমান agro-based industry কিছুমান গ্ৰহ লৈ উঠিছিল আৰু সেই এগ্ৰো-বেস্ড ইন্ডাষ্ট্ৰি বিলাকত কি হৈছিল লেবাৰ ফোৰ্সৰ প্ৰয়োজন হৈছিল শ্ৰমিকৰ প্ৰয়োজন হৈছিল আৰু কৰ্ম নিযুক্তিৰ সৃষ্টি কৰিছিল বুলি ক'ব পাৰো আৰু কি কাৰণে হৈছিল হেউজ বিপ্লৱৰ ফলত কৃষি উৎপাদন বৃদ্ধি হোৱাৰ বাবে ঠিক আছে কেনেকৈ প্ৰথমটো জেনেৰেট কৰিলে কেনেকৈ কৃষি প্ৰথমতে এগ্ৰিকালচাৰ ল্যান্ডত কৃষি কাৰ্যত মোৰ লেবাৰৰ প্ৰয়োজন হ'ল যেহেতু ব্যাপক হাৰত কৃষি কাৰ্য কৰে সেকেন্ডটো কি কৰিছিল এগ্ৰো প্ৰডাকচন ইনক্ৰিজ হোৱাৰ কাৰণে এগ্ৰো-বেস্ড ইন্ডাষ্ট্ৰিবোৰ গঢ় লৈ উঠিছিল আৰু এগ্ৰো-বেস্ড ইন্ডাষ্ট্ৰি বিলাকে এমপ্লয়মেন্ট অপৰচুনিটিজ ক্ৰিয়েট কৰিছিল থাৰ্ডলি কেনেকৈ কৰিব পাৰে সো যিবিলাক মেনুফেকচাৰিং সেক্টৰছ আছে যিবিলাকে কেমিক্যাল ফাৰ্টিলাইজাৰ্ছ প্ৰডিউস কৰে পেষ্টিসাইডছ প্ৰডিউস কৰে ওকে যেহেতু নিউ এগ্ৰিকালচাৰাল ষ্ট্ৰেটেজি বা গ্ৰীণ ৰিভলিউচনে পেষ্টিসাইডছ ফাৰ্টিলাইজাৰ্ছ তেনে ধৰণৰ মেচিনাৰিজ হাই ইম্প্ৰুভ টেকনলজি ইউজ কৰে গতিকে সেইবিলাক উৎপাদন কৰা উদ্যোগসমূহৰ কি হৈছিল চাহিদা বৃদ্ধি পাইছিল আৰু সেই উদ্যোগসমূহৰ চাহিদাৰ লগত যোগানৰ পৰিমাণ বৃদ্ধি কৰিবৰ বাবে অধিক পৰিমাণৰ উৎপাদন কৰিবৰ কাৰণে অধিক শ্ৰমিকৰ প্ৰয়োজন হৈছিল আৰু সেই তাৰ জৰিয়তে কৰ্ম নিযুক্তিৰ সৃষ্টি হৈছিল বুলি আমি ক'ব পাৰো ইন দা ম্যানুফ্যাকচাৰিং সেক্টৰ ফ্যাক্টৰীজ হ্যাভ বিন সেট আপ টু প্ৰডিউস কেমিক্যাল ফাৰ্টিলাইজাৰ্ছ ইনসেক্টিসাইডছ পেষ্টিসাইডছ এণ্ড ফৰ দা ম্যানুফ্যাকচাৰিং অফ এগ্ৰিকালচাৰাল মেচিনাৰী and these have provided employment to more workers and thus employment has also expanded in the tertiary sector okay যেহেতু হে ৰাসায়নিক সাৰ উৎপাদন কৰা কীটনাশক দ্ৰব্য উৎপাদন কৰা উদ্যোগসমূহৰ চাহিদা বৃদ্ধি পাইছিল সেই উদ্যোগসমূহ স্থাপন হৈছিল আৰু সেই উদ্যোগসমূহত কৰ্ম নিযুক্তিৰ সৃষ্টি হৈছিল সেই উদ্যোগসমূহে সাৰ্ভিস অধিক উৎপাদন কৰিবৰ কাৰণে
তেওঁলোকক প্ৰয়োজন হোৱা অধিক পৰিমাণৰ শ্ৰমিকৰ প্ৰয়োজন হৈছিল আৰু তেনেধৰণে কৰ্মনিযুক্তিৰ সৃষ্টি কৰিছিল আৰু ইয়াৰ ওপৰত টাৰ্চিয়াৰী ছেক্টৰটোক মেনুফেকচাৰিং আৰু টাৰ্চিয়াৰী ছেক্টৰ দুয়োটাতে আমি দেখুৱাব পাৰোঁ সেৱা খণ্ড টাৰ্চিয়াৰী ছেক্টৰটো কৰ্মনিযুক্তিৰ সৃষ্টি হৈছিল এমপ্লয়মেণ্ট অপৰচুনিটিজ ক্ৰিয়েট হৈছিল কেনেকৈ হৈছিল যেতিয়া মাৰ্কেটিং এণ্ড ট্ৰান্সপৰ্টিং অফ এগ্ৰিকালচাৰেল কমডিটিজ ইঠাৰ পৰা ইঠাৰলৈ এগ্ৰিকালচাৰেল কমডিটিজবিলাক বেপাৰ বাণিজ্যৰ কাৰণে অনা নিয়া কৰা বা এগ্ৰিকালচাৰ ইনপুটছবিলাকৰ মাৰ্কেটিং এণ্ড ট্ৰান্সপৰ্টেশ্যন ফেচিলিটিজ সেই ছাৰ্ভিচ তাৰপাছত ছাৰ্ভিচিং অফ এগ্ৰিকালচাৰেল মেচিনেৰিজ ট্ৰেক্টৰখনে বা ৱাটাৰ পাম্পটোৰ ছাৰ্ভিচিং যিবিলাক মানে সেৱাৰ লগত জড়িত যিবিলাক কাৰ্যাৱলী আছে সেই কাৰ্যাৱলীবিলাকে কি কৰিছিলে প্ৰভাইডেড এমপ্লয়মেণ্ট টু দ্য পাৰ্চনছ উইথ টেকনিকেল ন হাউ যিবিলাকে কাৰিকৰী দক্ষতা সম্পন্ন কিছুমান শ্ৰমিকৰ সৃষ্টি কৰিছিল আৰু শ্ৰমিকৰ নিযুক্তি বৃদ্ধি কৰিছিল ঠিক আছে আৰু 4 নম্বৰত কেনেকৈ হ'ব পাৰে যে গ্ৰীণ ইভলিউশ্যনে কি কৰিছিলে পাৰ্চেজিং পাৱাৰ ইনক্ৰিজ কৰিছিল ৰুৰেল পিপুলৰ গ্ৰাম্য জনসাধাৰণৰ ক্ৰয় ক্ষমতা বৃদ্ধি হৈছিল ফৰ গ্ৰীণ ৰিভলিউশ্যন কি কাৰণে উৎপাদনৰ এগ্ৰিকালচাৰেল প্ৰডাক্টিভিটি ইনক্ৰিজ হৈছিল উৎপাদন বৃদ্ধি হোৱাৰ লগে লগে তেওঁলোকে আয় বৃদ্ধি হৈছিল ইনকাম ইনক্ৰিজ হোৱাৰ লগে লগে তেওঁলোকৰ পাৰ্চেজিং পাৱাৰ ইনক্ৰিজ হ'ব অ'কে গ্ৰীণ ইভলিউশ্যন হেজ অলছ' ইনক্ৰিজ দ্য পাৰ্চেজিং পাৱাৰ অফ দি ৰুৰেল পিপল এণ্ড দ্য পাৰ্চেজিং পাৱাৰ হেজ ক্ৰিয়েটেড মোৰ ডিমাণ্ড ফৰ নন ট্ৰেডিশ্যনেল কমডিটিজ such as TV, radio, fridge, fans, motorcycle, car, etc. And this results in more employment in these industries. ঠিক আছে গ্ৰাম্য জনসাধাৰণৰ যেহেতু আয় বৃদ্ধি পাইছিল আয় বৃদ্ধি হোৱাৰ ফলত তেওঁলোকৰ পাৰ্চেজিং পাৱাৰ বা ক্ৰয় ক্ষমতা বৃদ্ধি হোৱাৰ লগে লগে তেওঁলোকৰ জীৱন ধাৰণৰ মানদণ্ড উন্নত হৈছিল আৰু জীৱন ধাৰণৰ মানদণ্ড উন্নত কৰিবৰ কাৰণে তেওঁলোকে কিছুমান আধুনিক দ্ৰব্য সামগ্ৰীৰ চাহিদা বৃদ্ধি কৰিছিল মটৰচাইকেল গাড়ী ফেন টিভি ৰেফ্ৰিজাৰেটৰ ফ্ৰিজ সেইবিলাক আৰু সেইবিলাক ছেক্টৰৰ ডিমাণ্ড বৃদ্ধি হোৱাৰ লগে লগে সেই ইণ্ডাষ্ট্ৰীবিলাক কি হৈছিলে এক্সপাণ্ড হৈছিল আৰু যেতিয়া এটা ইণ্ডাষ্ট্ৰিয়েলি এক্সপাণ্ড হ'ব ইকনমি এখনত তেতিয়া ই অধিক পৰিমাণৰ কৰ্মনিযুক্তিৰ সৃষ্টি কৰিব ইট ক্ৰিয়েটছ এমপ্লয়মেণ্ট অপৰচুনিটিজ ঠিক আছে ঠিক এনেদৰে গ্ৰীণ ৰিভলিউশ্যনে আমি ক'ব পাৰোঁ যে ভাৰতবৰ্ষত কৰ্মনিযুক্তিৰ সৃষ্টি কৰিছিল ঠিক আছে থাৰ্ড মেইন পইণ্টটো হৈছে ৰুৰেল ডেভেলপমেণ্ট গ্ৰাম্য উন্নয়নটো কেনেকৈ হয় চোৱা গ্ৰীণ ৰিভলিউশ্যন হেজ অলছ' ৰিজাল্টেড ইন দ্য অভাৰঅল ৰুৰেল ডেভেলপমেণ্ট অ'কে দ্য গ্ৰ'য়িং ইনকাম অফ দি পিপল ইন দ্য ৰুৰেল এৰিয়াজ হেজ এনকাৰেজড ভেৰিয়াছ টাইপছ অফ কনষ্ট্ৰাকশ্যন এক্টিভিটিজ ইন দ্য ৰুৰেল এৰিয়াজ যেতিয়া গ্ৰাম্য অঞ্চলত সাধাৰণতে কৃষি কাৰ্যৰ লগত জড়িত মানুহ বেছি থাকে আৰু কৃষি কাৰ্যৰ যেতিয়া উৎপাদন বৃদ্ধি হৈছিল আৰু কৃষি কাৰ্যৰ লগত জড়িত মানুহৰ আয় বৃদ্ধি হৈছিল আয় বৃদ্ধি হোৱাৰ লগে লগে তেওঁলোকৰ জীৱন ধাৰণৰ মানদণ্ড উন্নয়ন হৈছিল আৰু যাৰ ফলস্বৰূপে কিছুমান তেওঁলোকে গ্ৰাম্য অঞ্চলত যিবিলাক কনষ্ট্ৰাকশ্যন এক্টিভিটিজ আছিলে আন্তঃগাঁথনি নিৰ্মাণৰ ক্ষেত্ৰত গাঁও অঞ্চলবোৰ আগবাঢ়ি গৈছিল ধৰি লওক গ্ৰাম্য অঞ্চলৰ যেতিয়া আয় বৃদ্ধি হোৱাৰ লগে লগে তেওঁলোকৰ সঞ্চয়ৰ ফেচিলিটিজ প্ৰভাইড কৰিবৰ কাৰণে ছেভিংছ ফেচিলিটিজ প্ৰভাইড কৰিবৰ কাৰণে গাঁও অঞ্চলসমূহত কি হৈছিলে বেংক স্থাপন হৈছিলে বেংকিং ছাৰ্ভিচ প্ৰভাইড কৰিবৰ কাৰণে বেংক স্থাপন হৈছিলে তাত গ্ৰাম্য অঞ্চলসমূহত ঠিক তেনেকৈ তেওঁলোকৰ হেল্থ ফেচিলিটিজৰ কাৰণে হেল্থৰ কাৰণে মেডিকেল বা হস্পিটেল স্থাপন হৈছিল এডুকেশ্যনৰ কাৰণে এডুকেশ্যনেল ইনষ্টিটিউশ্যনছবিলাক স্কুল কলেজ স্থাপন হৈছিল গ্ৰাম্য অঞ্চলবিলাকত আৰু তাৰ ফলত দেখা গৈছিল যে ভাৰতবৰ্ষৰ গ্ৰাম্য অৰ্থনীতিটো লাহে লাহে আগবাঢ়ি গৈছিল আৰু গ্ৰাম্য অৰ্থনীতিৰ উন্নয়ন হৈছিল গাঁও অঞ্চলৰ উন্নয়ন সাধন হৈছিল ঠিক আছে যিহেতু গ্ৰাম্য জনসাধাৰণৰ পাৰ্চেজিং পাৱাৰ ইনক্ৰিজ হৈছিল আয় বৃদ্ধি পাইছিল গতিকে তেওঁলোকৰ সঞ্চয়ৰ সুবিধা প্ৰদান কৰিবৰ কাৰণে বেংক ব্যৱস্থা স্থাপন হৈছিল বেংকছ হেভ মুভড ইন টু দ্য ৰুৰেল এৰিয়াজ ফৰ মপিং আপ দ্য ছেভিংছ অফ দি ৰুৰেল পিপল অ'কে তাৰপাছত আকৌ হস্পিটেলছ ৰোডছ স্কুলছ এইবিলাকো দেখা গৈছিল যে গ্ৰাম্য অঞ্চলত লাহে লাহে স্থাপন হ'বলৈ আৰম্ভ হৈছিল আৰু ভাৰতবৰ্ষৰ গ্ৰাম্য অৰ্থনীতিটো টনকিয়াল হৈ গৈছিল গ্ৰীণ ৰিভলিউশ্যনৰ বাবে ঠিক আছে 4 নম্বৰটো হৈছে ছেভিং অফ ফৰেইন এক্সচেঞ্জ
বিদেশী মুদ্ৰাৰ সঞ্চয় হৈছিল বিদেশী মুদ্ৰাৰ সঞ্চয় কেনেদৰে হৈছিল সো আমি প্ৰথম পইণ্টতে পঢ়ি আহিছোঁ যে ফুড গ্ৰেইনছৰ প্ৰডাকশ্যন ইনক্ৰিজ হৈছিল ফুড গ্ৰেইনছৰ প্ৰডাকশ্যন ইনক্ৰিজ হোৱা মানে কি যে ভাৰতবৰ্ষই ফুড গ্ৰেইনছ প্ৰডাকশ্যনৰ ইনক্ৰিজ হোৱাৰ কাৰণে ফুড সেল্ফ সাফিচিয়েন্সি এটেইন কৰিব পাৰিছিল আৰু ইম্পৰ্টৰ পৰিমাণটো আমদানিৰ পৰিমাণটো কমি গৈছিল আৰু যিমানে ইকনমি এখনত আমদানিৰ পৰিমাণটো ইম্পৰ্টৰ পৰিমাণটো কমি যায় সিমানে কি হ'ব ফৰেন এক্সচেঞ্জৰ ৰাহি হ'ব ঠিক আছে Actually, India had been spending crores of rupees upon food imports every year to feed its population. But Green Revolution has saved the foreign exchange which was being paid for the import of food grains. যেহেতু ভাৰতবৰ্ষ এখন জনবহুল ৰাষ্ট্ৰ ভাৰতবৰ্ষৰ জনসংখ্যাৰ পৰিমাণ অত্যাধিক গতিকে সেই বৰ্ধিত জনসংখ্যাৰ খাদ্যদ্ৰব্যৰ চাহিদা পূৰণ কৰিবৰ বাবে ভাৰতবৰ্ষৰ প্ৰত্যেক বছৰে কোটি কোটি টকাৰ খাদ্য সামগ্ৰী আমদানি কৰিব লগা হৈছিল কিন্তু সেউজ বিপ্লৱৰ ফলস্বৰূপে যেতিয়া ভাৰতবৰ্ষৰ খাদ্যদ্ৰব্যৰ উৎপাদন বৃদ্ধি হ'ল ভাৰতবৰ্ষই খাদ্যদ্ৰব্য উৎপাদনত আত্মনিৰ্ভৰশীলতা অৰ্জন কৰিলে তাৰ ফলস্বৰূপে খাদ্যদ্ৰব্য আমদানিৰ পৰিমাণ হ্ৰাস পাই আহিবলৈ ধৰিলে আৰু এই আমদানিৰ পৰিমাণ হ্ৰাস পাই অহাৰ লগে লগে ভাৰতবৰ্ষই খাদ্যদ্ৰব্য আমদানিৰ বাবে ব্যৱহাৰ কৰা বিদেশী মুদ্ৰাৰ সঞ্চয় হ'ল বিদেশী মুদ্ৰাৰ সঞ্চয় হ'ল মানে বিদেশী মুদ্ৰা ৰাহি হ'ল বুলি আমি ক'ব পাৰোঁ ঠিক আছে তাৰপিছতে 5 নম্বৰটো ইনক্ৰিজ ইনকাম অফ দি ৰুৰেল পিপল এটোটো তোমালোকে লিখিবই পাৰিবা যে গ্ৰাম্য জনসাধাৰণৰ ইনক্ৰিজড ইনকাম অফ ৰুৰেল পিপল গ্ৰাম্য জনসাধাৰণৰ আয় বৃদ্ধি হ'ল The new agricultural technologies increase the income of the rural people. Okay, there is an income increase হোৱাৰ লগে লগে standard of living increase হ'ল আৰু luxury goods use কৰিবলৈ আৰম্ভ কৰিলে তেওঁলোকে luxury মানে modern technology modern inputs use কৰি agricultural productionত ইউজ কৰাৰ কাৰণে তেওঁলোকৰ দেখা গৈছে যে agricultural production increase হ'ল আৰু income increase হ'ল ঠিক আছে আৰু 6 টো হৈছে stimulus to industrialization সেউজ বিপ্লৱে উদ্যোগীকৰণত সহায় কৰিলে উদ্যোগীকৰণক উদগনি যোগালে বুলি ক'ব পাৰোঁ উদ্যোগীকৰণৰ প্ৰসাৰ হ'ল গ্ৰীণ ৰিভলিউচনৰ ফলত কি কাৰণে চোৱা আমি হেদিনা যেতিয়া পঢ়িছিলোঁ ৰুল অফ এগ্ৰিকালচাৰ এণ্ড ইকনমিক ডেভেলপমেণ্ট তাত আমি এটা পাইছিলোঁ যে এখন অৰ্থনীতিত কৃষি খণ্ডৰ উন্নয়ন হ'লেহে উদ্যোগ খণ্ডৰ উন্নয়ন হয় কি কাৰণে যেতিয়া গ্ৰীণ ৰিভলিউচনৰ ফলত কৃষি উৎপাদন বৃদ্ধি হ'ল কৃষকৰ যেতিয়া আয় বৃদ্ধি হ'ল কৃষকৰ আয় বৃদ্ধি হোৱাৰ লগে লগে কৃষকসকলে ইণ্ডাষ্ট্ৰিয়েল কমোডিটিজৰ ডিমাণ্ড বৃদ্ধি হ'ল ঠিক আছে তেওঁলোকৰ ষ্টেণ্ডাৰ্ড অফ লিভিংটো মেইনটেইন কৰিবৰ কাৰণে ইম্প্ৰুভ হোৱাৰ কাৰণে তেওঁলোকে কিছুমান মেনুফেকচাৰিং কমোডিটিজ লাক্সাৰী কমোডিটিজ কিছুমানৰ ডিমাণ্ড ক্ৰিয়েট কৰিবলৈ আৰম্ভ কৰিলে আৰু সেই যিবিলাক নন ট্ৰেডিশ্যনেল অপৰম্পৰাগত দ্ৰব্য বুলি আমি ক'ব পাৰোঁ টিভি ফ্ৰিজ ৰেডিঅ' সেইবিলাকৰ ডিমাণ্ড বৃদ্ধি হোৱাৰ লগে লগে সেইবিলাক দ্ৰব্য সামগ্ৰী উৎপাদন কৰা ইণ্ডাষ্ট্ৰি কি হ'ল ইণ্ডাষ্ট্ৰিৰ প্ৰসাৰ লাভ কৰিলে এক্সপাণ্ড হ'বলৈ ধৰিলে তাৰ উপৰি গ্ৰীণ ৰিভলিউচনত কি ব্যৱহাৰ কৰিছিলে কেমিকেলছ ইউজ কৰিছিলে ফাৰ্টিলাইজাৰ্ছ ইউজ কৰিছিলে মেচিনাৰিজ ইউজ কৰিছিলে সেইবিলাক উৎপাদন কৰা ইণ্ডাষ্ট্ৰিবিলাকৰ ডিমাণ্ড ইনক্ৰিজ হ'ল সেই ইণ্ডাষ্ট্ৰিবিলাকৰ লাভ আহৰণ হ'বলৈ ধৰিলে আৰু সেইবিলাক ইণ্ডাষ্ট্ৰিয়ে প্ৰসাৰতা লাভ কৰিলে ঠিক আছে গতিকে আমি ক'ব পাৰোঁ যে গ্ৰীণ ৰিভলিউচনে ভাৰতবৰ্ষৰ উদ্যোগীকৰণতো যথেষ্ট সহায় কৰিছে ঠিক আছে এইকেইটা হৈছে ইকনমিক বেনিফিটছ অফ গ্ৰীণ ৰিভলিউচন ভাৰতবৰ্ষৰ সেউজ বিপ্লৱৰ অৰ্থনৈতিক সুবিধা